নিশা কলিয়াবৰত এঘৰত মোবাইল ফোন ব্লাষ্ট হৈ অগ্নিকাণ্ড। কলিয়াবৰ শান্তিপুৰৰ যুৱক দেৱাশিষ হাজৰিকাৰ মোবাইল ফোন ব্লাষ্ট হৈ অগ্নিকাণ্ড। মোবাইল ফোনটো চাৰ্জত দি থকা সময়তে ব্লাষ্ট হৈ বৈদ্যুতিক তাঁৰত লাগি অগ্নিকাণ্ডৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ ফলত লেপটপ, চকী, জৰুৰী নথিপত্ৰ জুইত জাহ যায়। বহু ক্ষতি হয়। কথম্পি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ঘটনাস্থলীত স্থানীয় লোক, অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপিত কৰে জুই। কি কাৰণত মোবাইল ফোনটো ব্লাষ্ট হ'ল সেই বিষয়ে জানিব পৰা হোৱা নাই। যোৱাকালি 7:30 বজাত মানে মোৰ ল'ৰাটোৰ মানে দেৱাশিষ হাজৰিকা এতিয়া দেৱাশিষ হাজৰিকা তাইৰ মানে ৰুমত এটা মোবাইল চাৰ্জ দিছিলে। মোবাইল চাৰ্জ দিয়াটো বেছি সময় হোৱা নাই, খুব বেছি 20 মিনিট 25 মিনিট হৈছিলে। দি পেলাই থৈ পেলাই এনেকৈ গৈ পেলাই ওলাই যোৱাৰ পিছতে অলপ সময় পিছতে মোক ৰুমত মই ভাত খাই আছিলোঁ। ভাত খাই থকাৰ পিছতে মোবাইলটো ব্লাষ্ট হৈছে, ধপকৈ মানে ফুটিছে। মোবাইল বুলি গম পোৱা নাই প্ৰথমতে, মই কোনোবাই কিবা ফুটিছে বুলি ভাবিছিলোঁ। তাৰপিছত যেতিয়া মানে মাকে কলপাৰৰ ফালে আহিছে, কলপাৰৰ ফালৰ পৰা অহাৰ লগে লগে আকৌ দুটা শব্দ কৰিছে, ধপ ধপকৈ দুটা শব্দ কৰিছে। কৰাৰ পিছতে মানে মাকে কৈছে, ল'ৰাটোক কৈছে, বাবা তোৰ ভিতৰত জুই লাগিল বুলি কোৱাৰ লগে লগে মই মানে ভাতটো মানে মুখত দিবলৈ ধৰিছিলোঁ। তাৰপৰা দৌৰ মাৰি আহি চাইছোঁ মানে তাৰ পঢ়া টেবুলখনত মানে যিখন টেবুল আছে পঢ়া টেবুলখনৰ ওপৰত ফাইল চাইল সেইখিনি বস্তু আছিলে, তাৰ চকীখনৰ ওপৰতে মানে মোবাইলটো আছিলে। থকাৰ পিছতে লগে লগে মই টেবুলখনত জুই লাগিয়ে ওপৰত মোৰ চাৰ্জাৰখনৰ ওপৰত লাগিল। চাৰ্জাৰখনৰ ওপৰত মোৰ হেলমেট দুটা আছিলে, হেলমেট দুটা জ্বলিয়ে গৈ লগে লগে বৰচাঙত মানে জুইটো লাগিছে। মানে সেইটোৱেই মানে ইমানখিনিতে লাগিছে। ফায়াৰ চাৰ্ভিচে আহি নুমুৱালে। ফায়াৰ ব্ৰিগেডে কিন্তু যথেষ্ট সহায় কৰিছে, সেইখিনি আমাক কঢ়িয়াব লাগিব। কঢ়িয়াবৰ প্ৰশাসনৰ মানুহ লগে লগে আহি পাইছে, তৎকালীন আহি পাইছে, প্ৰায় লগে লগে বস্তুখিনি হেৰি কৰিছে। আৰু ফায়াৰ ব্ৰিগেডে নহা হ'লে কিন্তু মোৰ গোটেই ঘৰ আৰু মোৰ ঘৰৰ বাহিৰত মানে ছাইডৰ ৰুমটোত মানে মোৰ 70 মোন ধান আছিলে, সেই ধানখিনিও গ'লেহেঁতেন। কিন্তু ফায়াৰ ব্ৰিগেডে সেইখিনি মোক যথেষ্ট উপকাৰ কৰিছে বা লগে লগে পাইছে। ফায়াৰ ব্ৰিগেড মানে অতি ধৰক আধা ঘণ্টাৰ ভিতৰত ফায়াৰ ব্ৰিগেড আহি পাইছে, আধা ঘণ্টাৰ ভিতৰত ফায়াৰ ব্ৰিগেড পাইছেহি। প্ৰায় তেওঁলোকে জুইটো নিৰ্বাপন কৰিছে। আৰু কলিয়াবৰ প্ৰশাসনৰ থানাৰ মানুহো আহিছে, অচি ছাৰো আহিছে, আহি পেলাই চাই চিতি চাৰে এইখিনি লিখা পঢ়া কৰি লৈছে। আৰু ল'ৰাটো গোটেই মেট্ৰিক পাছৰ চাৰ্টিফিকেটৰ পৰা ধৰি হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেটৰ পৰা ধৰি গোটেই কাগজ পাতিখিনি গৈছে। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID এইখিনি হেৰি হৈছে। আৰু তাৰ কিবাকিবি তাৰ ৰুমৰ বস্তু তাৰ বহুত কিবাকিবি ক্ষতি হৈছে বাৰু, সেইখিনি তাৰ হাততহে সি জানিব। গতিকে মই তাৰ ৰুমৰ লগত ইমান এটা নকমাওঁ। তাৰ ভিতৰত সেইখিনি বস্তু গৈছে। আৰু বিশেষ অন্য কাপোৰ কানিবিলাক তেনেকুৱাকৈ জ্বলিবলৈ নাই। কেইটামান কাপোৰ আছিলে তাৰ চকীখনৰ ওপৰত মানে আছিলে, সেই বস্তুখিনি জ্বলিছে আৰু।